নমস্কাৰ স্বাগতম মিত্ৰীৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এক গুৰুত্বপূৰ্ণ খবৰ শিলঙৰ হিংসাক লৈ অসমত সাময়িকভাৱে স্থগিত প্ৰতিবাদ সাময়িকভাৱে স্থগিত অসমৰ টেক্সি কেব চালকৰ প্ৰতিবাদ কাইলৈ পুৱা 7 বজাৰ পৰা পুনৰ হ'ব প্ৰতিবাদ কেইবা ঘণ্টা জোৰা উত্তেজনাময় পৰিস্থিতিৰ পাছত অসম আৰু মেঘালয়ৰ মাজত আৰম্ভ হ'ল পথ যোগাযোগ বুধবাৰে শিলঙত অসমৰ কেইবাখনো বাহনত আক্ৰমণ কৰিছিল খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীয়ে এই ঘটনাক লৈ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী অসমৰ চালকৰ অৱশ্যে সাময়িকভাৱেহে প্ৰতিবাদ স্থগিত ৰখা হৈছে ইয়াৰ মাজতে জোৰাবাটৰ প্ৰতিবাদস্থলীত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বৰ্ণিহাটত অসমৰ বাহনত আক্ৰমণক লৈ ক্ষোভ উজাৰে বহুতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অসমৰ ক্ষুব্ধ টেক্সি চালকৰ আজি সন্ধিয়াৰ ভাগত গোটেই পথছোৱা অৱৰোধ কৰা হৈছিল বৰ্ণিহাটত 3খন বাহনত আক্ৰমণ কৰিছিল মেঘালয়ৰ প্ৰতিবাদকাৰীয়ে পুনৰ আক্ৰমণ কৰিছিল কালিৰ শিলঙত আক্ৰমণৰ পাছত আজি আকৌ বৰ্ণিহাটত অসমৰ গাড়ীৰ ওপৰত আক্ৰমণ এএছ পঞ্জীয়নভুক্ত প্ৰতিখন গাড়ীকেই লক্ষ্য কৰি লৈছিল একাংশ মেঘালয়ৰ উন্মাদ লোকে ইতিমধ্যে এই পৰিস্থিতিৰ বাবে দুদিন ড্ৰাই ডে ঘোষণা কৰিছে মেঘালয়ে আমাৰ সতীৰ্থ ভাস্কৰ আছে লাইভত ভাস্কৰ অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা মেঘালয়ৰ খাচী হিলছত প্ৰতিবাদ আৰু সেই প্ৰতিবাদৰ পিছতে অসমৰ যিসকল চালক আছিল সেই চালকসকলেও জোৰাবাটত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিয়লি ভাগৰ পৰা বৰ্তমান সময়লৈকে সেই প্ৰতিবাদ অব্যাহত আছে আৰু মেঘালয়ৰ যিসমূহ বাহন আছিল মেঘালয়ৰ ফালৰ পৰা গুৱাহাটী অভিমুখী অসম অভিমুখী যিসমূহ বাহন আছিল সেই বাহনসমূহ আচলতে বন্ধ কৰি ৰখা হৈছিল পথটো সম্পূৰ্ণভাৱে বন্ধ কৰি ৰখা হৈছিল আৰু বৰ্তমান সময়ত যদি কথা কওঁ তেতিয়াহ'লে অসমৰ যিসমূহ ৰেজিষ্ট্ৰেশ্যনৰ বাহন সতীৰ্থ সুশান্ত আছে সুশান্তই এই দৃশ্যসমূহ দেখুৱাব অসমৰ যিসমূহ আচলতে ৰেজিষ্ট্ৰেশ্যন বাহন আছে সেই বাহনসমূহ এখন এখনকৈ আহিবলৈ দিয়া হৈছে আৰু দীৰ্ঘ সময় ধৰি সেই বাহনসমূহ বন্ধ কৰি ৰখা হৈছিল পথটো সম্পূৰ্ণৰূপে অৱৰোধ কৰি ৰখা হৈছিল যিসকল চালক আছিল অসমৰ চালকসকলক মেঘালয়ে যি ধৰণে তেওঁলোকে অত্যাচাৰ কৰিছিল সেই বাহনসমূহ ভাঙি পেলাইছিল তাৰপিছতেই অসমৰ চালকসকলে আচলতে উত্তেজিত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু জোৰাবাটৰ মই যি ঠাইত উপস্থিত আছোঁ সেই ঠাইত তেওঁলোকে অনশন কৰিছিল অৱস্থান ধৰ্মঘট কৰিছিল আৰু সেই পথৰ পৰা কোনো পধ্যে তেওঁলোকে আঁতৰি যোৱা নাছিল আৰু বৰ্তমান সময়ত মই দেখুৱাইছো যিসমূহ অসমৰ যিসমূহ বাহন আছে ৰেজিষ্ট্ৰেশ্যনৰ অসম ৰেজিষ্ট্ৰেশ্যনৰ যিসমূহ বাহন আছে সেই বাহনসমূহ এখন এখনকৈ তেওঁলোকে আহিবলৈ দিছে এয়া কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্যসমূহ মই যিসকল চালক ইউনিয়নৰ যিসকল লোক আছে আমি তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম ইতিমধ্যে আৰক্ষী প্ৰশাসন ইয়াত গিজগিজাই আছে সম্পূৰ্ণৰূপে ইয়াত যিসকলে আচলতে লোকসকলে ইয়াত প্ৰতিবাদ কৰি আছিল তেওঁলোকে ইতিমধ্যেই আচলতে অসমৰ যিসমূহ ৰেজিষ্ট্ৰেশ্যনৰ বাহন আছিল মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যিসমূহ অসমৰ বাহন আচলতে ইয়াত বহু সময় ধৰি বহু ঘণ্টাৰ পিছত ঘণ্টা ধৰি সেই বাহনসমূহ আচলতে ইয়াত ৰৈ আছিল বা তেওঁলোকে বন্ধ কৰি ৰখা হৈছিল সেই বাহনসমূহক এখন এখনকৈ যাবলৈ ইতিমধ্যে দিছিল কিন্তু পুনৰবাৰ কিছু তেওঁলোকৰ মাজত আচলতে মনোমালিন্য হৈছে আমি সেই দৃশ্যসমূহ দেখুৱাম কমেণ্টতকৈ মই দৃশ্যসমূহ ঘটনাসমূহৰ কথা কৈ আছোঁ প্ৰায় 31খনকৈ বাহন অসমৰ ৰেজিষ্ট্ৰেশ্যন 31খনকৈ বাহন মেঘালয়ত আচলতে সেই বাহনসমূহ ভাঙি পেলোৱা হৈছিল আৰু ভাঙি পেলোৱাৰ পিছতেই দেখিবলৈ পোৱা গৈছিল যে অসমৰ চালকসকলে আচলতে অৱস্থান ধৰ্মঘট কৰিছিল তেওঁলোকে ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু ৰাজপথতে তেওঁলোকে বহি সেই যিসমূহ বাহন আছিল গুৱাহাটীলৈ অহা যিসমূহ বাহন আছিল বা মেঘালয়ৰ দিশৰ পৰা গুৱাহাটী অভিমুখী অসম অভিমুখী যিসমূহ বাহন আছিল সেই বাহনসমূহ তেওঁলোকে বন্ধ কৰি ৰাখিছে আৰু তেওঁলোকে বৰ্তমান সময়লৈকে সেইখিনি বন্ধ কৰি ৰাখিছে যদিও কিছু কিছু বাহনক তেওঁলোকে ইতিমধ্যেই যাবলৈ দিছে মই মন্তব্যসমূহ ল'ম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম গোটেই যিসকল চালক আছে তেওঁলোকে যে প্ৰতিবাদ কৰিছিল আমি তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম বহু সময় ধৰি আবদ্ধ কৰি ৰখা হৈছে শ্বিলঙৰ পৰা অহা বাহনসমূহ অসমৰ বাহনে কিছু কিছু যাবলৈ দিছে গতিকে কেনেকুৱা ধৰণৰ কেতিয়ালৈকে এই ধৰণৰ পৰিৱেশ থাকিব চাওক আমি এটা শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছিলোঁ তেওঁলোকৰ গাড়ীখিনি ঘূৰাই পঠোৱা হৈছিল আচলতে তাৰপিছত আমি যেতিয়া গধূলি হৈছে আমি আলোচনা কৰিছোঁ যে কাইলৈ আমি ৰাতিপুৱাই আহিম ভালদৰে গোটেই পথ অৱৰোধ কৰিম কিন্তু তেনে মুহূৰ্তত দেখা পালোঁ আমাৰ দুখন বাহন আকৌ ভাগি পঠিয়াইছে চালকসকলক মাৰি পঠিয়াইছে এতিয়া আপুনি কওক মানৱীয় দৃষ্টিৰে কেনেকৈ এৰি দিব পাৰোঁ আমাৰ কি তেজ নাই আমাৰ দয়া মমতা আছে বুলি সিহঁতৰ দয়া মমতা নাই নেকি এনেকৈ এৰি দিব পাৰোঁ নেকি আজি আপোনালোক বা অসমবাসী ৰাইজৰ বেয়া লাগিছে
গাড়ীখিনি আবদ্ধ হৈ আছে কিন্তু ভাবকচোন যোৱাকালিৰ ঘটনাখিনি সেই দেৱশিশু সৰু দেৱশিশুটোক মাৰা হ'ল তাৰপিছতে চালকবিলাকক কেনেকৈ মাৰিছে আৰু এই গোটেই যি ঘটনাক্ৰম ঘটিল আপোনালোকে লক্ষ্য কৰিব বাণিজ্যিক বাহনতে সীমাবদ্ধ তেওঁলোক থকা নাই তেওঁলোক আচলতে অসম আৰু অসমীয়াৰ ওপৰত অত্যাচাৰ কাৰণ প্ৰথমখন বাহন ভাঙিছে তেওঁলোকে আপুনি যদি লক্ষ্য কৰে ছুইফ্ট ডিজায়াৰ সেইখন ব্যক্তিগত বাহন আৰু ব্যক্তিগত বাহনৰ মানুহক মাৰিছে তো এনেধৰণৰ ঘটনা আমি একমাত্ৰ অসম বা অসমীয়াসকলে সদায় কি কৰিছোঁ নিন্দনীয় ঘটনা বুলি কওঁ বা আমি কওঁ যে গৰিহণাৰ যোগ্য কিন্তু গৰিহণা দি আমি আশা এৰিলে নহ'ব আমি মেমৰেণ্ডম দিওঁ মেমৰেণ্ডম স্মাৰকপত্ৰ ক'ত যায় ডাষ্টবিনত থাকে নেকি আজি এই প্ৰায় 12 ঘণ্টা হ'ব 12 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে DC মহাশয় নাহিলে ইমান ডাঙৰ মানুহ নেকি আমি পাতি থোৱা নাই আমি ভোট দি জিকোৱা নাই নেকি যে পৰিবহণ মন্ত্ৰী এওঁলোকৰ আহিব লাগিছিল আমাৰো আহিব লাগিছিল এতিয়ালৈকে কিয় নাহিলে মানে ক'ৰবাত নহয় ক'ৰবাত গোপন মিটিৰিয়েলি চলিছে নেকি যে এই নিৰীহ জনতাক এনেকৈ মানে বলিৰ পথা সজাই তেওঁলোক আৰামত থকা এৰিব লাগে এনেকুৱা ধৰণৰ ঘটনা প্ৰতি বছৰে হোৱা দেখা যায় যোৱা বছৰো ছেপ্টেম্বৰ মাহত এনেকুৱা ধৰণৰ ঘটনা হৈছিল যেতিয়াই ছিজন আহে তেতিয়াই তাত KSU অৰ্থাৎ খাচী ষ্টুডেণ্ট ইউনিয়নে প্ৰতিবাদ কৰে তেওঁলোকে গাড়ীসমূহ ভাঙে চালকক আক্ৰমণ কৰে আৰু অসমীয়াই সাধাৰণভাৱে সেয়া মানি লয় কিন্তু এইবাৰ আচলতে তাৰ ব্যতিক্ৰম যি দৃশ্য আমি দেখিছোঁ গতিকে কেনেকুৱা ধৰণৰ এয়া কেতিয়ালৈ অৱসান ঘটিব কেনেকৈ কি হ'বগৈ পৰৱৰ্তী সময়ত চাওক তেওঁলোকে আমাৰ অসমীয়াৰ সৰলতাক দুৰ্বলতা বুলি ভাবি লৈছে আৰু সেইটো ভুল ভাবিছে আচলতে আমি অসমীয়া আলহী পৰায়ণ আমি ৱেলকামিং পিপুল হয় তাৰ অৰ্থ এইটো নহয় আমি যে সদায় এনেকৈ ৱেলকামিঙে হৈ থাকিম তেওঁলোকে মাৰি থাকিব আমি পিঠি পাতি থাকিম এনেকৈ হ'ব নেকি অকল মেঘালয়ও কিয় হ'ব আপুনি লক্ষ্য কৰক সেই চুবুৰীয়া ৰাজ্য তিনিখনৰ মই নাম কওঁ অসমৰ চুবুৰীয়া ৰাজ্য হ'ল নাগালেণ্ড অৰুণাচল আৰু মেঘালয়া সিদিনা অৰুণাচল লিকাবালিক 10জন লোকক গুলিয়ালে তাৰ পাছতো যেতিয়া আমাৰ দল সংগঠনবিলাক তেওঁলোকে প্ৰতিবাদ কৰিব গ'ল তেওঁলোকক পুলিচৰ দ্বাৰা শিলাবৰ্ষণ কৰোৱা হ'ল তাৰপিছতো এই নেডাৰ আহ্বায়কজন কিন্তু মনে মনে আছে একোৱে হোৱা নাই এওঁৰ মতে তাৰপাছতে নাগালেণ্ডৰ মই কথা কওঁ আপুনি গম পাব ভালকৈ মৰিয়নি সেই নাগিনী মৰা তাৰ অঞ্চলৰ তাৰ সীমান্তৱৰ্তী মানুহখিনিক কেনেকুৱা অত্যাচাৰ কৰি ৰাখে হাঁহ চৰাই লৈ যায় কিন্তু আমি অসমীয়া সৰলতা বজাই ৰাখোঁ কাৰণে আমি পিঠি পাতি দি আছোঁ আজি কি হৈছে অকল চালক নহয় নিউজটো অসমৰ ৰাইজে বুজি পাওক যে ব্যক্তিগত বাহনকো তেওঁলোকে লক্ষ্য কৰি লৈছে ব্যক্তিগত বাহনো কমাৰ্চিয়েল বাহনটো বাদ দিয়ক ব্যক্তিগত বাহনক আৰু টুৰিজম ষ্টেট এখনত যেতিয়া পৰ্যটক গৈছে পৰ্যটকক যদি আক্ৰমণ কৰে সেইটো চেণ্ট্ৰেলৰ পৰ্যটক মন্ত্ৰী বিভাগত যোন আছে টুৰিজম মিনিষ্ট্ৰী যোন আছে তাৎক্ষণিকভাৱে তেওঁলোকক এৰেষ্ট কৰিব লাগিছিল আৰু চৰকাৰক জবাবদিহি কৰিব লাগিছিল আচলতে এনেধৰণৰ যদি আমি কৰি হ'বলৈ দি থাকোঁ দিগদাৰ হ'ব আৰু যি এই আচলতে চৰকাৰ খেলখনত আমাক বলিৰ পথা সাজিবলৈ আমাৰ কোনো প্ৰয়োজন নাই তেওঁলোকে যি আলোচনা কৰে কৰক নেডাৰ আহ্বায়কটো আমাৰ মুখ্যমন্ত্ৰী তেওঁতো দম থাকিব লাগে দপদপনি থাকিব লাগে তেওঁৰ আজি কিয় নাই তেওঁ ক'ত তেওঁ আজি অসমৰ মানুহৰ লগত থাকিব লাগে নে তেওঁ দিল্লীৰ মানুহৰ লগত থাকিব লাগে এতিয়া অসমীয়াৰ বিপদত তেওঁ ক'ত আজি যি পৰ্যটকক তেওঁলোকে লক্ষ্য কৰি লৈছে কালিলৈকে যদি আমাৰ চালকক মাৰি পেলোৱা হয় আমাৰ অসমীয়া পৰ্যটকক মাৰি পেলোৱা হয় তেতিয়া মাতিব আপুনি আধা মাৰোতে মাতি নাথাকে আধা মাৰোতে যদি চৰকাৰৰ কোনো ধৰণে গা নলৰে তেতিয়াহ'লে তেতিয়া লৰিব নেকি অসম অবিহনে আচলতে মেঘালয় কোনো নহয় অসমৰ পৰ্যটকে অধিকাংশ তালৈ যায় আৰু অসমৰ চালকসকলে তালৈ লৈ যায় মেঘালয়ক সম্পূৰ্ণকৈ পৰ্যটনৰ ক্ষেত্ৰত অসমে যথেষ্ট সহায় কৰি আছে কিন্তু সেয়াও আচলতে মেঘালয়ে বুজি পোৱা নাই আজিৰ দিনটোত সেয়া বুজি পোৱা নাই পুনৰবাৰ চালকক আক্ৰমণ কৰিছে যোৱা যাত্ৰীসকলক আক্ৰমণ কৰিছে পৰ্যটকক আক্ৰমণ কৰিছে গতিকে এইখিনি পৰৱৰ্তী সময়ত অৰ্থনৈতিকভাৱে তেওঁলোক লাঘৱ হ'ব বা কেনেকুৱা ধৰণৰ গোটেই ঘটনাটো কি বুলি ভাবে অৰ্থনৈতিক সংগ্ৰাম হ'বগৈ নেকি পৰৱৰ্তী সময়ত তাৰ আগতে এটা কথা কওঁ তেওঁলোক আচলতে চাবলৈ গ'লে অসমীয়াৰ সন্তান 1971 চনত মেঘালয়ৰ জন্ম খুব দুখৰ বিষয় আজি মানে সন্তানেও মাকক মাৰিব পৰা হৈছে এতিয়া কথাটো হ'ল যে তেওঁলোকৰ যিডাল অৰ্থনীতিৰ ৰাজহাড় আছে এই ৰাজহাড় আমি ভাঙি পেলাম আৰু তেওঁলোকৰ মই ভাবোঁ যে 60 পৰা 70% যি ৰাজহ কৰ দিওঁ সেইখিনি অসমৰ গাড়ীখিনিয়ে দিয়ে আমি তাৰ পেট্ৰল পাম্পত তেল ভৰাম SGSTটো সিহঁতে পায় আমি তাৰ হোটেলত খাওঁ তাৰ বস্তু আমি ক্ৰয় কৰোঁ আমি পাৰ্কিং ভৰোঁ সেইবিলাকতো তাৰ মানুহে পায় যদি আমি নাযাওঁ যদি আমি যাব নিদিওঁ তেওঁলোকক ক'লোঁ ন 3 দিন যদি আমি বন্ধ কৰোঁ তেওঁলোকৰ একেবাৰে কম হ'লেও 30 দিনৰ দৰমহা দিব নোৱাৰিব আজি হিলা নাই হিলি যাব আৰে সিহঁততো ল'ৰা হয় মাক ইয়াত বহি আছে আমি মাত্ৰ মাক দয়ালু বুলিহে মনে মনে আছোঁ পৰৱৰ্তী সময়ত সিদ্ধান্ত কেনেকুৱা হ'ব অসমৰ চালকসকল বা অসমৰ লোকসকলৰ সিদ্ধান্তসমূহ কেনেকুৱা হ'ব যিসকল ইয়াৰ পৰা গাড়ী লৈ তালৈ যায় গতিকে তেওঁলোকৰ সিদ্ধান্ত বা আপোনালোকৰ সিদ্ধান্ত কেনেকুৱা হ'ব পৰৱৰ্তী সময়ত চাওক অসম ৰাজ্যিক চালক সন্থাৰ
স্পষ্ট এটা বাৰ্তা, যেতিয়ালৈকে আমাৰ নিশ্চয়তা প্ৰদান কৰা নহয়, মেঘালয় বুলি নহয়, ভাৰতৰ যিকোনো প্ৰান্তত যিকোনো ঠাইত ডিঙিৰ সুৰ ফুলাই যেনেকৈ সংবিধানে আমাক অধিকাৰ দিছে তেনেকৈ কথা পাতিব যেতিয়ালৈকে নোৱাৰোঁ তেতিয়ালৈকে এনেকৈ বহি থাকিম। আমাক সেইখিনি দিব লাগিব। মেঘালয়খন চাইনাত নপৰে নহয়, ভাৰতৰ অংশ হয়, নৰ্থ ইষ্টৰ অংশ। তেওঁলোকে ক'লেই নহ'ব, কিয় ভয় কৰি জীয়াই থাকিম? টেক্স দিছোঁ সম্পূৰ্ণৰূপে, সিহঁতকো দিছোঁ, আমাৰ অসমকো দিছোঁ। কেনে নহ'ব, আমি মানিয়ে নলওঁ, কিয় তলমূৰ কৰি থাকিম? তেওঁলোকে বুজি পাব লাগিব তেওঁলোকে কি ভুল কৰি আছে, আৰু এই ভুলৰ তেওঁলোকে মাফ খুজিব লাগিব। কৰ্ণাড চাংমা নিজে মাফ খুজিব লাগিব, তেওঁলোকৰ ভুলৰ কাৰণে হৈছে। তেওঁলোকে হয়তো ফাণ্ডিং কৰে এওঁলোকক। কে এছ ইউৰ যে আজি গাড়ীবিলাক ভঙাৰ পিছত কে এছ ইউৰ লগত আলোচনা কৰিব পৰা হ'ল, কিন্তু কে এছ ইউৰ লগত যে আলোচনা কৰিব পৰা হ'ল, তো এই আলোচনা কৰিব পৰা কেনেকৈ হ'ল? যেন এটা ৰাজনীতি এইটো। আমি জানে যে অসমৰ গাড়ীখিনিক টাৰ্গেট কৰি ল'ম, তেতিয়া অসমীয়া মানুহে গাড়ী ব্লক কৰিব, তেতিয়া চৰকাৰখন বিমূৰত পৰিলে তেওঁলোকৰ লগত আলোচনা কৰিব, চিম্পুল। এতিয়া সিহঁতেতো গম পোৱা নাই আমি যে অৰ্থনীতিৰ ৰাজাৰ দল ভাঙিম। আজি আৰম্ভণি, আজি কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা নাই সংগঠনৰ, আহিছোঁ ওলাই আহি কৰিছোঁ। কিন্তু যেতিয়া আমি আলোচনা কৰি ঠাণ্ডা মগজুৰে আমি যেতিয়া সিদ্ধান্ত ল'ম, সেই সিদ্ধান্তত কিন্তু তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত পিছলি যাব। আৰু মেঘালয় চৰকাৰ সকীয়াই দিব বিচাৰোঁ। অকল মুখেৰে কথাটো ক'লে নহ'ব, লিখি দিলে নহ'ব। যিমান গাড়ীৰ আমাৰ ক্ষতি সাধন কৰিছে, যিসকল চালক ও পৰ্যটক মাৰধৰ কৰিছে, ফাটিছে, তেওঁলোকৰ সম্পূৰ্ণ ক্ষতিপূৰণ মেঘালয় চৰকাৰৰ CM কনৰাড চাংমাই দিব লাগিব। 1 টকাকৈ এৰি দিয়া নহ'ব। অসম ৰাজ্যিক চালক সন্থাই এৰি নিদিয়ে। আৰু এয়া অসম আৰু অসমীয়াৰ ওপৰত আক্ৰমণ এৰি দিয়া নহ'ব। আজি সকলো জাতীয় সংগঠন কিয় হৈছে? দেখিছে, বুজিছে যে আমাক আৰু কিমান অত্যাচাৰ কৰিব। সকলোৱে আজি বুজি উঠিছে, আৰু সকলো অসমৰ ৰাইজে বুজি উঠক। এই বস্তুটো সকলোৱে ফেচবুকত যদি চাই আছে, এই বস্তুবিলাক আৰু অকণমান ডাঙৰ কৰক, যেন আমাৰ বৰমূৰীয়াসকল আহক ইয়াতে, বৰমূৰীয়াসকলে স্থায়ী সমাধান কৰক, নহ'লে দীৰ্ঘদিন ধৰি এই সমস্যা এনেকেই থাকিব। আৰু আমি এৰি নিদিওঁ দেই, অসম ৰাজ্যিক চালকখনে স্পষ্ট কথা, আমি এৰি নিদিওঁ। এয়া হৈছে চালকসকলৰ মন্তব্য। আৰু তেওঁলোকে বৰ্তমান সময়তো যিসমূহ বাহন আছে, দীঘলীয়া শাৰী আচলতে এই যোৰহাটৰ পৰা যোৰাবাটৰ পৰা আচলতে বৰ্ণিহাটলৈকে যি এই পথছোৱা সম্পূৰ্ণৰূপে আচলতে বন্ধ কৰি ৰখা হৈছে। আৰু এই বাহনসমূহ বৰ্তমান সময়ত আহিবলৈ দিয়া হোৱা নাই, যিহেতু যোৱাকালিৰ পৰা বৰ্তমান সময়লৈকে দেখা পোৱা গৈছে যে কেইবাখনো বাহন, প্ৰায় 35খনকৈ বাহন ইতিমধ্যেই ভাঙিছে যি KSUE। আৰু তাৰপিছতে তেওঁলোকে ক্ষতিপূৰণ বিচাৰিছে ইতিমধ্যেই চালক সন্থাৰ পৰা ইতিমধ্যে সেইখিনি কথা কোৱা হৈছে। আৰু বৰ্তমান সময়তো তেওঁলোকে অৱৰোধ কৰি ৰখা হৈছে গোটেই বাহনসমূহ। এনেদৰেই যি শ্বিলঙৰ পৰা অৰ্থাৎ মেঘালয়ৰ পৰা অসম অভিমুখে যিসমূহ বাহন আছিল, সেই বাহনসমূহক বৰ্তমান সময়ত আহিবলৈ দিয়া হোৱা নাই। ধন্যবাদ ভাস্কৰ। ইফালে শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী অতুল বৰাক পৰিস্থিতি পৰ্যবেক্ষণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মন্ত্ৰীগৰাকীক সংশ্লিষ্ট পক্ষৰ সৈতে যোগাযোগ কৰাৰ নিৰ্দেশ। ঘটনা সন্দৰ্ভত 2 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ। বিষয়টোক লৈ শীঘ্ৰে আলোচনাৰ পোষকতা। শীঘ্ৰে আলোচনাত বহিব 2 ৰাজ্যৰ কেবিনেট মন্ত্ৰী। ইয়াৰ মাজতে আন এক গুৰুত্বপূৰ্ণ খবৰ, শ্বিলং গুৱাহাটীৰ বাণিজ্যিক টেক্সি সেৱা বন্ধ। টেক্সি সেৱা বন্ধ ঘোষণা মেঘালয়ৰ টেক্সি চালক সন্থাৰ। শুকুৰবাৰৰ পৰা বন্ধ থাকিব বাণিজ্যিক টেক্সি সেৱা। অসমৰ পৰাও মেঘালয়লৈ টেক্সি বন্ধ কৰাৰ হুংকাৰ। শ্বিলং গুৱাহাটীৰ বাণিজ্যিক টেক্সি সেৱা বন্ধ ঘোষণা কৰা হৈছে। মেঘালয় টেক্সি চালক সন্থাই ঘোষণা কৰিছে বন্ধ। শুকুৰবাৰৰ পৰা বন্ধ থাকিব বাণিজ্যিক টেক্সি সেৱা। অসমৰ পৰাও মেঘালয়লৈ টেক্সি বন্ধ কৰাৰ হুংকাৰ দিয়া হৈছে। মুখত ক'লা কাপোৰ, হাতে হাতে লাঠি আৰু শিল। প্ৰতিবাদৰ নামত ব্যাপক হিংসা, বাহন লণ্ডভণ্ড কৰাৰ লগতে ৰাজহুৱা সম্পত্তিৰো কৰে বিস্তৰ ক্ষতিসাধন। খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক প্ৰতিবাদক কেন্দ্ৰ কৰি বুধবাৰে সন্ধিয়াৰ পৰা উত্তপ্ত হৈ পৰে শ্বিলং। অসমৰ নম্বৰ থকা বাহনৰ উপৰি পৰ্যটকো আক্ৰমণৰ লক্ষ্য হৈ পৰে প্ৰতিবাদকাৰীৰ। আক্ৰমণৰ পৰা হাত সাৰি নগ'ল কণমানি শিশু। এয়া কেনে প্ৰতিবাদ? মুখত ক'লা কাপোৰ, হাতে হাতে লাঠি শিল, পিন্ধনতো সম্পূৰ্ণ ক'লা কাপোৰৰ সাজ। প্ৰতিবাদ নে উপদ্ৰৱ? প্ৰতিবাদকাৰী নে দুষ্কৃতিকাৰী? এয়া এই দৃশ্য শ্বিলঙৰ ৰাজপথৰ। খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ নামত চলিল ধ্বংসলীলা।
বুধবাৰে সন্ধিয়াৰে পৰা উত্তপ্ত হৈ পৰিল মেঘালয়ৰ শ্বিলং। বাছি বাছি অসমৰ পৰা যোৱা বাহনত আক্ৰমণ। হাৰি নগ'ল অসমৰ কণমানি শিশু। গ্লাছ সোমাই গৈছে, পিছফালে মেঘালয়ত এনেকুৱা পৰিস্থিতি চলি আছে। হঠাৎ এখন বাহনত আক্ৰমণ কৰাত আহত শিশুটি। বাহনৰ গ্লাছে আঘাত কৰিলে শিশুটিৰ মুখমণ্ডলত। কেৱল এখন নহয়, অসমৰ পৰা যোৱা বহু বাহন ভাঙি চুৰমাৰ কৰিলে দুষ্কৃতিকাৰীয়ে। এক প্ৰকাৰ প্ৰতিবাদৰ নামত সন্ত্ৰাস চলালে খাচী ছাত্ৰ সন্থাৰ উগ্ৰ প্ৰতিবাদকাৰীয়ে। নীৰৱ দৰ্শক হৈ থাকিল আৰক্ষী। আৰক্ষীৰ বাহন, আদালতৰ বাহন সকলোতে আক্ৰমণ কৰি গ'ল প্ৰতিবাদকাৰীয়ে। শ্বিলঙত পুৱতি নিশা ৩ বজালৈকে চলিল খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ নামত ধ্বংসযজ্ঞ। উদণ্ড প্ৰতিবাদীৰ সন্মুখত অসহায় মেঘালয় আৰক্ষী। কিন্তু ইমানৰ পাছতো নীৰৱ ভূমিকাত কনৰাড চাংমা নেতৃত্বাধীন মেঘালয় চৰকাৰ। ওলোটাই যেন প্ৰতিবাদকাৰীৰ পক্ষতহে অৱস্থান মেঘালয় চৰকাৰৰ। অসমৰ ক্ষতিগ্ৰস্ত বাহনৰ দায়িত্ব নলয় হেনো মেঘালয় চৰকাৰে। আক্ৰমণৰ পৰা হোৱা ক্ষতিৰ দায়িত্ব নিজেই ল'ব লাগিব বুলি ক'লে অসমৰ যাত্ৰীয়ে। এই স্পষ্টীকৰণ মেঘালয় চৰকাৰৰ। প্ৰকৃততে কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত খাচী ছাত্ৰ সন্থাৰ। খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত কৰা, ইনাৰ লাইন পাৰ্মিট কাৰ্যকৰীকৰণ কৰাৰ দাবী উত্থাপন কৰিছে খাচী ছাত্ৰ সন্থাই। প্ৰস্তাৱিত চিৰি চিমেণ্ট প্ৰকল্পৰ ৰাজহুৱা শুনানিৰ বাতিলৰো দাবী উত্থাপন কৰিছে খাচী ছাত্ৰ সন্থাই। মূলতঃ এই দাবীসমূহ লৈ উলিয়াইছিল প্ৰতিবাদী সমদল। কিন্তু দাবী ক'ৰবাতে থাকিল। বাইক ৰেলী উলিওৱা একাংশই আক্ৰমণ কৰিলে বাহনত। ৰিঞ্জাহ কলনীত দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে নেতাজী সুভাষ চন্দ্ৰ বসু, স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি। ছাত্ৰ সংগঠন নহয় যেন কোনো নিষিদ্ধ ঘোষিত সংগঠনৰহে তাণ্ডৱ মেঘালয়ত। প্ৰতিবাদৰ ৰূপ দেখি উদ্বিগ্ন হ'ল মেঘালয়ৰ বিশিষ্ট সাংবাদিক পেট্ৰিচিয়া মুখিম। প্ৰশাসনক উগ্ৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পেট্ৰিচিয়া মুখিমৰ। ইপিনে খাচী ছাত্ৰ সন্থাৰ 3জনকৈ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ মেঘালয় আৰক্ষীৰ। শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা মেঘালয় আৰক্ষী। খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ প্ৰভাৱ পৰিছে শ্বিলঙৰ পৰ্যটন উদ্যোগত। বৃহস্পতিবাৰে হোমষ্টে, হোটেলৰ বহু বুকিং বাতিল কৰিছে পৰ্যটকে। তথাকথিত প্ৰভাৱপুষ্টিৰ উপদ্ৰৱৰ বাবেই বিপৰ্যস্ত শ্বিলঙৰ পৰ্যটন উদ্যোগ। অসমতো খাচী ছাত্ৰ সন্থাৰ উগ্ৰ প্ৰতিবাদকাৰীৰ সন্ত্ৰাসে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি। পুৱাৰে পৰা উত্তপ্ত হৈ পৰিল যোৰাবাট। শ্বিলঙৰ পৰা গোবিন্দ শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা হিংসাত্মক প্ৰতিবাদক লৈ অসমত তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰতিবাদৰ নামত অসমৰ বাহন আৰু যাত্ৰীক আক্ৰমণৰ ঘটনাক ধিক্কাৰ দিছে অসমৰ বিভিন্ন দল সংগঠন আৰু ৰাজনৈতিক নেতাই। পুৱাৰে পৰা যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমৰ বাহন চালকসকলেও। শ্বিলঙত প্ৰতিবাদকাৰীৰ সন্ত্ৰাস, অসমত তীব্ৰ প্ৰতিক্ৰিয়া। বাৰে বাৰে অসমৰ লোকক কিয় টাৰ্গেট মেঘালয়ত? সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা বতৰা নাই। প্ৰতিবাদৰ নামত আক্ৰমণ কৰা কাৰ্যক ধিক্কাৰ, গৰিহণা। মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ উগ্ৰ ৰূপক লৈ সৰব অসমৰ দল সংগঠন। প্ৰতিবাদৰ নামত হোৱা উপদ্ৰৱক মানি নলয় ৰাজ্যবাসীয়ে। পুৱাৰে পৰা যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমৰ বাহন চালকসকলে। মেঘালয়ৰ পৰা অহা বাহনক অসমত প্ৰৱেশ কৰাত বাধা। কিন্তু এই পৰিৱেশৰ সূচনা হোৱাটো স্বাভাৱিক, কিয়নো শ্বিলঙত উগ্ৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অসমৰ বাহনক। অসমৰ পৰা যোৱা পৰ্যটকো হৈছিল আহত। এই ঘটনাক লৈ এতিয়া সৰব হৈছে অসমৰ অৰাজনৈতিক দল সংগঠনৰ লগতে ৰাজনৈতিক দলৰ নেতা। ঘটনাত জড়িত দোষীক শাস্তিৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক।
দুয়োখন ৰাজ্যৰ মাজত শংকামুক্ত পৰিৱেশ গঢ়ি তোলাৰ দাবী আছু নেতৃত্বৰ। মুখ ক'লা কাপোৰেৰে বান্ধি সন্ত্ৰাস চলোৱা লোকক চিনাক্ত কৰিবলৈ দাবী আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। গোটেই লোকসকলক চিনাক্ত কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে, কঠোৰ শাস্তি বিহিব লাগে। এই গোটেই ঘটনা সন্দৰ্ভত আমি সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, মেঘালয় চৰকাৰৰ লগত আলোচনাৰ মজিয়াত গোটেই বিষয়বোৰ সমাধানৰ কাৰণে এটা সূত্ৰ উলিয়াওক তাৎক্ষণিকভাৱে। অসমৰ বাহনক আক্ৰমণ, চালকক আক্ৰমণ কৰা কাৰ্যক লৈ সৰব ৰূপম দত্ত। মেঘালয়ৰ একাংশ লোকে বিদ্বেষ পৰিহাৰ নকৰিলে আৰু এনেদৰে সন্ত্ৰাস চলাই থাকিলে অসমৰ চালকসকলে সৰ্বাত্মক ৰূপত প্ৰতিবাদ কৰিব বুলি হুংকাৰ ৰূপম দত্তৰ। মই অসম চৰকাৰক এটাই আহ্বান জনাম, এই ঘটনাটো সম্পূৰ্ণ তদন্ত কৰিব লাগে। অসমৰ গাড়ীৰ যিখিনি ক্ষতিসাধন হ'ল সেইখিনি পূৰণ কৰিব লাগে। কেনেকৈ কৰে সেইটো আমি নাজানো। আমি 2-3 দিন আমি সময় অপেক্ষা কৰিম, আমি একদম মনে মনে থাকিম। কিন্তু তাৰপিছত আমি যিটো আন্দোলন ল'ম একদম জংগী ৰূপত কৰিম, তেতিয়া কিন্তু আপোনালোকে আমাক বাধা নিদিব। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰো প্ৰতিক্ৰিয়া প্ৰকাশ। দুষ্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰক মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে। আক্ৰমণত বিধ্বস্ত হোৱা বাহনক ক্ষতিপূৰণ দিবলৈ দাবী কনৰাড চাংমাক। দুয়োখন ৰাজ্যৰ মাজত সমন্বয় যাতে ব্ৰতী হৈ থাকে তাৰ ব্যৱস্থা ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান লুৰিণজ্যোতি গগৈ। শান্তি শৃংখলা ৰক্ষাৰ স্বাৰ্থত যাতে কোনো কাৰণত এনেকুৱা ধৰণৰ আইন শৃংখলা জড়িত ঘটনা যাতে সংঘটিত নহয়। অসমৰ পৰা পৰ্যটনৰ কাৰণে যোৱা, বিভিন্ন কাৰণত শ্বিলঙলৈ যোৱা মানুহৰ ওপৰত যাতে কোনো কাৰণতে আক্ৰমণ নহয় তাৰ কাৰণে তেওঁ এক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক। শ্বিলঙত হোৱা আক্ৰমণক লৈ গৰজি উঠিছে অসম টেক্সি চালক সন্থা। মেঘালয়ৰ বাহনৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধৰ হুংকাৰ সন্থাৰ। মেঘালয় মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীক ক্ষমা খোজাৰ দাবী অসম টেক্সি চালক সন্থাৰ। এই কথাসমূহ আমি অসম চৰকাৰকো জনাইছোঁ, মেঘালয় চৰকাৰকো জনাইছোঁ। কিন্তু আজিৰ তাৰিখলৈকে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে এটা সুস্থ আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে, চালকসকলৰ নিশ্চিত নিৰাপত্তাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। এনেদৰে প্ৰতিবাদৰ নামত শ্বিলঙত হোৱা বৰ্বৰতাক লৈ অসমত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু অসমৰ দল সংগঠন, ৰাজনৈতিক নেতাৰ দাবী আৰু আহ্বানৰ প্ৰতি কাষৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কিমান সঁহাৰি জনায় সেয়াহে এতিয়া সময়ৰ হাতত। সংঘাত পৰিহাৰ কৰি মেঘালয়ক আগবাঢ়ি আহিবলৈ আহ্বান বিজেপি বিধায়ক পল্লৱ লোচন দাসৰ। একেদৰে দুয়োখন ৰাজ্যৰ মাজত হোৱা সংঘাত দূৰ কৰিবলৈ আহ্বান কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসৰ। দাবী জনাইছোঁ যি আমাৰ ভাতৃত্ববোৰ অটুট থাকক আৰু অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ যি 7 ভনীৰ যি আগৰ আমাৰ মাজত মৰম চেনেহ আছে, এইটো তেখেতলোকেতো নোৱাৰে, কিন্তু অকণমান তেখেতলোকে জোৰ দিয়ক যাতে এটলিষ্ট আমি অলপ ভালদৰে জীয়াই থাকিব পাৰোঁ, শান্তি সমৃদ্ধিৰে জীয়াই থাকিব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মেঘালয়ত অসমৰ পৰ্যটকৰ বাহনত কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। শেহতীয়াকৈ মেঘালয়ৰ উপৰি অৰুণাচল, নাগালেণ্ড আদি ৰাজ্যৰ পৰাও অসমৰ লোকক হাৰাশাস্তি কৰি থকা হৈছে। মেঘালয়ত অসমৰ বাহন আক্ৰমণ কৰাৰ ঘটনাৰ পুনৰাবৃত্তি হ'লে মেঘালয়ৰ যান বাহনো অৱৰোধ কৰিবলৈ বাধ্য হ'ব বুলি মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাৰ। ৰাজ্যবিলাকৰ অসমৰ মানুহৰ প্ৰতি এটা শেহতীয়াকৈ বিদ্বেষ ভাৱ জন্ম হৈছে। আমি কিন্তু চুবুৰীয়া যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ লগত সদায় ভাতৃত্ববোধৰ যিডাল আমাৰ এনাজৰী, সেই এনাজৰীডাল আমি জীয়াই ৰাখিব খোজো। কিন্তু কেতিয়াবা হয়তো মেঘালয়ত, কেতিয়াবা অৰুণাচলত, কেতিয়াবা নাগালেণ্ডৰ পৰা আমাৰ মানুহক হাৰাশাস্তি কৰা হয়। যোৱাকালিও আমি দেখিছোঁ যে মেঘালয়ৰ এটা ছাত্ৰ সংগঠনে তাত তেওঁলোকৰ সমস্যাক লৈ পেলাই যেতিয়া প্ৰতিবাদ কৰিছিলে, আমাৰ ইয়াৰ পৰা যোৱা টুৰিষ্ট যিবিলাক টেক্সি বা যিবিলাক টুৰিষ্ট আন বাহন, সেই বাহনবিলাক এমূৰৰ পৰা ভাঙিবলৈ আৰম্ভ কৰিছে। গতিকে এই কামটো আমি গৰিহণা দিছোঁ আৰু এনেধৰণে যদি আপোনালোকে আমাৰ মানুহক হাৰাশাস্তি কৰে তেনেহ'লে আপোনালোকৰ তাৰ পৰাও অহা কেৱল মাত্ৰ টুৰিষ্ট টেক্সি নহয়, সমুদায় বাহন আমি নিশ্চিতভাৱে অৱৰোধ কৰিম। আপোনালোকৰ আমি দেখোঁ আমাৰ এইফালেদিয়েই আপোনালোকৰ আমোলা বিষয়া, মন্ত্ৰী, MLA সকলো অহা যোৱা কৰে দেশৰ বিভিন্ন প্ৰান্তলৈ। তেওঁলোককো আমি অৱৰোধ কৰিবলৈ বাধ্য হ'ম আপোনালোকে যদি এনেকুৱা ধৰণৰ আচৰণ কৰে।
নগাঁৱৰ হৈবৰগাঁৱৰ পূজাবাৰত উত্তপ্ত পৰিস্থিতি সুৰাপান কৰি থকা অৱস্থাতে যুৱকৰ দলৰ মাজত মাৰপিট জিয়াবুৰ ৰহমান নামৰ এজন যুৱকে আক্ৰমণ কৰিলে আন দুই যুৱকক সুৰাৰ বটলেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা দুই যুৱকক ঘটনাৰ গুৰুতৰভাৱে আহত মুস্তাফিজুৰ ৰহমান আৰু ৱাহিদ জামান আনচাৰী আহত মুস্তাফিজুৰ ৰহমানৰ অৱস্থা সংকটজনক আৰক্ষীৰ জালত পৰিছে আক্ৰমণকাৰী জিয়াবুৰ ৰহমান আহত যুৱক কেইজনক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমি কাম কৰি আছিলোঁ চাৰিজন ল'ৰাই মাল খাই আছিলোঁ তাৰপিছত ল'ৰাটোক বটলটো সোমোৱাই এনেকুৱা সোমোৱাই দিছে কোনে কেইজনে চাৰিজন লগৰ ভিতৰতে সোমোৱাই দিছে লগৰ ভিতৰতে সোমোৱাই দিছে এই বাৰখনৰ নাম কি হোটেলটোৰ নাম কি এইটো ছাৰ বাৰটো আমাৰ ছাৰ এজনে দুখ পাইছে দুজন দুখ পাইছে ছাৰ তাৰ লগৰজনক এনেকুৱা একলগতে খাব আহিছে একলগতে আহিছে ছাৰ চাৰিজন একেলগে হয় চাৰিজন একলগতে বন্ধু না খাই নিজৰ ভিতৰতে খাই কি কাৰণে লাগিলে গম পাইছা ছাৰ ভালেই হৈ আছিল হাঁহি ফুটি আছিল ছাৰ তাৰপিছত লগৰ ভিতৰতে ঘপকৈ লাগি গৈছে বটল ভাঙি ছাৰ এনেকুৱা টেবুলৰ বটল ভাঙিছে বটল ভাঙি এনেকুৱাত সোমোৱাই দিছে মোৰ কাষ্টমাৰ আহিছে মই মানে ৰুম দেখুৱাব গৈছোঁ তাৰপিছত আহি দেখিছোঁ মানে তাত মানে হুলস্থুল দেখিছোঁ তেজ গোটেইখিনি কেছটো আমি গমেই নাপাওঁ মই তাৰপিছত দেখিছোঁ মানে তেওঁলোকৰ কোনোবা চাৰিজন মানে বিয়েৰ চিয়েৰ খাই আছিল সেই তেওঁলোকৰ কিবা লাগি পেলাই মানে বটল ভাঙি পেলাই মাৰি দিছে ল'ৰাটো সেইটো গম নাপাওঁ এতিয়া কেইজন আছিল কি কয় ইনজিঅ' হোৱা এজনেই দেখিছোঁ মই বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত 5 দিনৰ বাবে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বতৰৰ আগজাননী প্ৰকাশ কৰিছে বতৰ বিজ্ঞানীৰ আগজাননী অনুসৰি প্ৰথম দিনা মিজোৰাম অৰুণাচল প্ৰদেশ অসম মেঘালয় নাগালেণ্ড মণিপুৰ আৰু ত্ৰিপুৰাৰ কিছু অঞ্চলত বৰষুণৰ সম্ভাৱনা আছে দ্বিতীয় দিনা সমগ্ৰ মিজোৰামৰ লগতে অসম আৰু মেঘালয়ৰ কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে তৃতীয় দিনা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে চতুৰ্থ দিনাও উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে আনহাতে পঞ্চম দিনা উত্তৰ পূৰ্বাঞ্চলৰ কিছু অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা আছে अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है डे 2 की बात करें तो डे 2 में हम लोग एक्सपेक्ट कर रहे हैं कि नागालैंड और मिजोरम के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है जबकि अरुणाचल प्रदेश असम मेघालय मणिपुर और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है डे 3 में एक्सपेक्ट कर रहे हैं कि मिजोरम के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है जबकि अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है डे 4 में एक्सपेक्ट किया जा रहा है कि मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है जबकि अरुणाचल प्रदेश और असम के कुछ स्थानों में हल्की से मध्यम स्तर की बारिश होने की संभावना है और डे 5 में एक्सपेक्ट कर रहे हैं कि मिजोरम और त्रिपुरा के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है जबकि अरुणाचल प्रदेश असम मेघालय नागालैंड और मणिपुर के कुछ स्थानों में हल्की से मध्यम स्तर की बारिश होने की संभावना है अब रही बात वेदर वार्निंग की तो डे 1 डे 2 और डे 3 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है जबकि अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर और मिजोरम के 1 या 2 स्थानों में हैवी रेन होने की संभावना है डे 4 में एक्सपेक्ट कर रहे हैं कि असम मेघालय और नागालैंड के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है जबकि अरुणाचल प्रदेश असम मेघालय और नागालैंड के 1 या 2 स्थानों में हैवी रेन होने की संभावना है শিৱসাগৰৰ জিলা আয়ুক্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ জিলাখনত বানৰ প্ৰকোপত প্ৰায় 37,000 পৰিয়াল ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী বিধায়কজনৰ বান পীড়িত ক্ষতিপূৰণ প্ৰদানৰ বাবে ASDMA এপ মুকলি নকৰাৰ অভিযোগত জিলা আয়ুক্ত মৃদুল যাদৱৰ ওপৰত খৰ্গহস্ত হৈ পৰে বিধায়ক অখিল গগৈ অহা 3 দিনৰ ভিতৰত বান পীড়িত লোকসকলে 15,000 টকাৰ ক্ষতিপূৰণ নাপালে জিলা আয়ুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে বিধায়কজনে বানৰ ক্ষয়ক্ষতিৰ জৰীপ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে আলোচনাত মিলিত হ'ব বুলিও অখিল গগৈয়ে সদৰি কৰে অহা পৰহিলৰ ভিতৰত মোৰ সমষ্টিৰ বানপানী খোৱা প্ৰত্যেকটো পৰিয়ালে যদি
15,000কে টকা নাপায় তেতিয়াহ'লে ডিক্সিৰ ওপৰত একশ্যন লোৱা হ'ব বুলি মই জনাই দিছোঁ। কাইলৈ টেলিকনফাৰেন্স হ'ব, ভিডিঅ' কনফাৰেন্স হ'ব, আৰু অহা মঙলবাৰে পীযুষ হাজৰিকা ডাঙৰীয়া নিজে শিৱসাগৰলৈ আহি শিৱসাগৰৰ উপায়ুক্ত আৰু মোক লগত লৈ এখন বৈঠক হ'ব, আৰু টাউন আৰু গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে যাতে সঠিকমতে ছাৰ্ভে কৰি সঠিকমতে ক্ষতিপূৰণ পায়, যিটো মই 10 লাখ টকা ডিমাণ্ড কৰি আছোঁ, সেই কথাখিনি পাতিবৰ কাৰণে অহা মঙলবাৰৰ দিনা অৰ্থাৎ 25 তাৰিখ নে 26 তাৰিখৰ দিনা পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ শিৱসাগৰলৈ আহিব, বৈঠক হ'ব, আৰু সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত আজি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় অসম মেঘালয় সংযোগী পথ। শ্বিলঙৰ হিংসাত্মক প্ৰতিবাদৰ বিৰুদ্ধে যোৰাবাটত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ টেক্সি চালক সন্থাই সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ। আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ কৰা হ'ব বুলি প্ৰতিবাদস্থলীত হুংকাৰ শৃংখল চলিহাৰ। এয়া শ্বিলঙত হঠাৎ মানে সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা নাই বতৰা নাই। মোৰ বাচ্চাও আছিল, এয়া মোৰ বাচ্চাৰ চাওক পুৰা গ্লাছ সোমাই গৈছে, পিছফালে পিছফালে কিবা হেৰি কোবাইছে, একদম উঠিব পৰা নাই, এতিয়া বেহুচ হৈ আছে, কিহেদি বা কোবাইছে। আচাৰ নম্বৰে গ্লাছ তোৰ দিয়া দেখে তোৰ দিয়া। যোৰাবাট আৰু খানাপাৰাত শ্বিলঙৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ। ঘটনাৰ বিৰোধিতাৰে যোৰাবাটত উত্তেজনা। গাড়ী আমি ভাঙিব নোৱাৰো নেকি? মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰো। সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে মেঘালয় অসম সংযোগী পথ। মেঘালয়ৰ বাহনসমূহক অসমত প্ৰৱেশক বাধা প্ৰদান কৰিছে প্ৰতিবাদী চালকসকলে। বাণিজ্যিক, ব্যক্তিগত সকলো বাহন ঘূৰাই পঠিওৱা হৈছে মেঘালয়লৈ। আমাৰ অসমৰ খালি টাৰ্গেট কৰে আমাৰ অসমৰ গাড়ী, আৰু বেলেগ কোনো গাড়ী টাৰ্গেট নকৰে, খালি আমাৰ অসমৰ গাড়ী দেখিব 01, 02 এইবিলাকে ধৰে, সিহঁতৰ মেঘালয় গাড়ী একো নকৰে। অসম গাড়ী পালে মানে এনেকুৱা টাইপ হৈ আছে। কোন ঠাইত ৰেলবং পইণ্ট, যোনটো চেৰাপুঞ্জী যোৱা ৰাস্তা, এইপিনি গুৱাহাটী অহা ৰাস্তা, যেন পইণ্টটোতে টপিক লাগি আছিলে, টপিকত ফাঁচি আছোঁ, না গাড়ী আগে কৰিব পাৰোঁ না পিছত কৰিব পাৰোঁ, তাতে এনেকৈ ঘটনা হৈছে। এইখিনিতে উল্লেখ কৰিব লাগিব, অসমৰ বাহনৰ কোনো দায়িত্ব নলয় মেঘালয় চৰকাৰে। আক্ৰমণৰ পৰা হ'ব পৰা ক্ষতিৰ দায়িত্বও নিজেই ল'ব লাগিব অসমৰ যাত্ৰীয়ে। এই কথা স্পষ্ট কৰি দিছে মেঘালয় চৰকাৰে। মেঘালয়ৰ এনে স্থিতিৰ মাজতে খানাপাৰাত পৰ্যটক লৈ অহা মেঘালয়ৰ বাহনক জবাবদিহি কৰিলে অসমৰ প্ৰতিবাদকাৰীসকলে। গাড়ী চাড়ী ভাঙিছে, তেওঁলোকে ব্লেক ড্ৰেছ পিন্ধি কিনে বাইক ৰেলী কৰিছিলে। কাম কৰিব দিয়া নাই, ল'ৰাবিলাক যাকে পাইছে তাক মাৰিছে। তাত কাম কৰিব পৰা নাই না, গাড়ী নাই, বন্ধ, খাবলৈ দোকান নাই। मतलब हम लोग का कमर्शियल छोड़ दीजिए, जो असम का प्राइवेट व्हीकल और टूरिस्ट जाके उधर मार दिया है, मारा है, हॉस्पिटल में एडमिट किया, छोटा बच्चा को भी मार दिया। आप क्या बोलेंगे? आप बोलिए। अब अभी असम में आके असम का ड्राइवर पूछ के अभी एयरपोर्ट जा रहा है। अब क्या असम के बारे में नहीं सोचता है क्या? आप बोलिए। যিখিনি আমাৰ অসমৰ পৰা যিবিলাক গাড়ী গৈ আছিলে, প্ৰাইভেটে হওক বা কমাৰ্চিয়েলে হওক, টুৰিষ্ট গৈ আছিলে, তেনে অৱস্থাত তেখেতসকলে অসমৰ গাড়ী চাই বিচাৰি মানে ভাঙি চুৰমাৰ কৰি পেলাইছে। কিন্তু বাহনখনত আক্ৰমণৰ পৰা বিৰত থাকে অসমৰ প্ৰতিবাদকাৰী চালক। অতি শান্তভাৱে ঘূৰাই পঠিওৱা হয় সেই বাহনখন। পিছে মেঘালয় চৰকাৰ আৰু দল সংগঠনক জবাবদিহি কৰিলে অসম টেক্সি চালক সন্থাই। বুধবাৰে ক্ষতি হোৱা দুখন বাহন পথৰ মাজত ৰখাই লৈ প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ প্ৰতিবাদকাৰীসকলে।
ভাঙি পেলোৱা হৈছিল বহুকেইখন বাহন আৰু মোৰ কাষত থকা এইখন ইনোভা বাহন বৰ্তমান সময়ত আমি দেখাইছোঁ AS01 JC 4932 এই বাহনখনো যোৱাকালিৰ দিনটোত সেই আচলতে দুৰ্বিষহ ঘটনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এইজন চালকে বহুকেইজন আচলতে যাত্ৰীক লৈ গৈছিল, বহুকেইজন পৰ্যটকক লৈ মেঘালয়ৰ চাইট চিন ফুৰাবৰ বাবে গৈছিল। বহুত কেইজন ল'ৰা আহি তাৰমানে আপোনাৰ গাড়ীখন ভাঙি দিলে, কোনো কথা নাই, তাৰমানে মাৰধৰ কৰিছে, ছোৱালী এজনী আছিলে মাথাত লাগিছে, বাচ্চাটো কাটিছে গোটেই মুখখন, এইখন বাহনতে আছিলে। আহি আকৌ আমি আগবাঢ়ি গৈ তাৰমানে উদ্ধাৰ কৰিম। আৰু হতাহতি আৰক্ষী আৰু চালকসকলৰ মাজত। তাৰ মাজতে যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয় শৃংখল চলিহা। ৰাজপথত বহি পথ অৱৰোধ কৰে শৃংখল চলিহা আৰু চালকসকলে। আক্ৰমণ যেতিয়া হৈছে প্ৰত্যাক্ৰমণ হ'ব। গাড়ী আমি ভাঙিব নোৱাৰো নি? মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰো, কিন্তু ইহঁতি সদায় আমাক মাৰি থাকিব। মেঘালয় যে খাই আছে, শ্বিলঙে যে খাই আছে, আমাৰ ইয়াৰ ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে। অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি সিহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব, ইয়াত গুমনামি কৰিবলৈ দিয়া নহ'ব। উত্তপ্ত পৰিস্থিতি যোৰাবাটত আৰু প্ৰতিবাদ চলিছিল এই প্ৰতিবাদৰ খাচী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদত অসমৰ বাহনত আক্ৰমণ কৰাক লৈ খানাপাৰাত অসমৰ টেক্সি চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। খানাপাৰাত অসমৰ চালক আৰু মেঘালয়ৰ চালকৰ মাজত হয় তীব্ৰ তৰ্কাতৰ্কি। কেৱল খানাপাৰাতে নহয়, ইতিমধ্যে উল্লেখ কৰিছোঁ যোৰাবাটতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যিমান বাহন আহিছে মেঘালয়ৰ পৰা সেই সকলো বাহনক জবাবদিহি কৰা হৈছে, তেওঁলোকক পুনৰ মেঘালয়লৈ ঘূৰাই পঠিওৱা হৈছে। गाड़ी मेघालय का गाड़ी लेके गाड़ी मेघालय की थी, बॉर्डर क्रॉस नहीं करने दे रहे थे, तो वी थॉट कि हम लोग यहाँ से उतर के अब जाते हैं। कहाँ जाएंगे आप लोग? गुवाहाटी। डायरेक्टली पत्थर फेंक के मारा था। कहाँ पे? शिलोंग में। लोगों को लगा है नहीं यहाँ से कहाँ छुड़ के आया था बस। पैनिक हो गया था सर। हाँ, और क्या पूरा लॉक हो गया था सब लोग। आप लोग कहाँ से आए हैं? दिल्ली से। ইফালে শ্বিলঙৰ ঘটনাৰ উত্তেজনা মাৰ যোৱাই নাই। খানাপাৰাৰ তেল ডিপোত দাদাগিৰি কৰিলে কৰ্মচাৰীয়ে। অসমীয়া যুৱকক ভৰাবলৈ নিদিলে পেট্ৰল। এইখন অসম নহয় মেঘালয় বুলি দম্ভালি মাৰিলে কৰ্মচাৰীয়ে। হিন্দী ভাষাতে গ্ৰাহকক ধমক দিলে ভাৰত পেট্ৰলিয়ামৰ কৰ্মচাৰীয়ে। स्टूडेंट के साथ ऐसा बात करता है, तुम तेल नहीं देगा, यहाँ तेल नहीं देगा, क्या लेवल दिखा रहा है? मैं असम में बात करो ना। असम नहीं है, मेघालय है। मेघालय हो असम हो, मेघालय असम हो, मेघालय असम एक साथ ही है। हाँ, तुम बाहर से है, निकल। क्या निकल, क्या करेगा, पिटेगा? এই চাব পাৰে আমাৰ এইটো মেঘালয় ওচৰ পেট্ৰল পাম্পত, মেঘালয় এইটো আমাৰ এই US ওচৰ পেট্ৰল পাম্পত অলপ বেছি অলপ পৰি আছে এইটো মানুহটো। উল্লেখ্য যে অসমৰ পৰ্যটকে মেঘালয়ক দিয়ে মোটা অংকৰ ৰাজহ। অসমৰ ৰাইজে মেঘালয়ক সৰহ সংখ্যক ৰাজহ দি ধনী কৰি আছে আৰু অসমকে বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মেঘালয়ে। লাজ লাগিব লাগে মেঘালয়ৰ সেইসকল লোকৰ যে পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল এখন ৰাজ্য, য'ত অসমৰ পৰা তেওঁলোকৰ সৃষ্টি, অসমৰ পৰা তেওঁলোকৰ জন্ম হোৱা এখন ৰাজ্য, কিন্তু সেই ৰাজ্যখনৰ অশিক্ষিত মানুহে যি ধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰিছে তাত 4-5 বছৰীয়া শিশুও হাৰি যোৱা নাই। খুব দুখ লগা। তেওঁলোকে মুখত আজি কলা কাপোৰ ঢকা নাই, কালি তেওঁলোকে কলা কাপোৰ ঢাকি তেওঁলোকে প্ৰতিবাদ কৰিছে। এই পাৰ্থক্য সেইটোৱে। এই মেঘালয় বহুত দিগদাৰ দিয়ে, বহুত কষ্ট দিয়ে। কালি ৰাতি আমিও ধৰা খাইছিলোঁ, কিন্তু অলপৰ কাৰণে বাচি আহিছোঁ জীৱনটো লৈ। বহুত মাৰপিট কৰিছে। মোৰ সন্মুখতো আপোনাৰ ৰড লৈ কিবা চুৰি ডেগাৰ চেগাৰ লৈ মাৰুতিত কোবাইছে, গ্লাছ ভাঙছে। অসমৰ পৰ্যটক তথা টেক্সি চালকৰ সুৰক্ষা কিয় নিশ্চিত নহয় মেঘালয়ত? এনেধৰণৰ বহু প্ৰশ্নৰ এতিয়া উদ্ৰেক ঘটিছে। মেঘালয় চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে বহু প্ৰশ্ন। বিভিন্নজনে জবাবদিহি কৰিছে মেঘালয় চৰকাৰক। দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈয়েও কেতবোৰ দাবী উত্থাপন কৰিছে যে অসমৰ যিসকল লোক বা অসমৰ যিসকল চালক, সেই চালকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে লুৰিণজ্যোতি গগৈয়ে। বিভিন্ন
অসমৰ মানুহৰ ওপৰত চলি থকা যিটো আক্ৰমণ, এই আক্ৰমণক মই গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ এনেকুৱা ধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইফালে যদি আমি চাওঁ, আছুৰ সমীৰণ ফুকনেও জনাইছে কেতবোৰ দাবী। মুঠতে বিভিন্নজনে দাবী জনাইছে মেঘালয় চৰকাৰক যাতে শান্তি সম্প্ৰীতি অব্যাহত থাকে। লগতে অসম চৰকাৰকো আহ্বান জনোৱা হৈছে মেঘালয় চৰকাৰৰ সৈতে শীঘ্ৰেই আলোচনা কৰি পৰিস্থিতি যাতে পুনৰ ভাললৈ আনে। আৰু এক প্ৰকাৰে হুংকাৰো দিয়া হৈছে এনেধৰণৰ ঘটনা যাতে বাৰম্বাৰ সংঘটিত নহয়। আৰু বাতৰি দেখিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টিল। এয়া নিউজ 18 নেটৱৰ্ক। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট, সঠিক সময়ত শুদ্ধ খবৰ। চৰাই গছ গছনি চব পিটিছে, পানীটো এমাহতকৈ বহুত কষ্ট পাইছোঁ। কি বুলি ক'ম, ফটা পেটিকোট পিন্ধি আছোঁ, লেতেৰা কাপোৰ পিন্ধি আছোঁ। দুখৰ বিষয়টো হ'ল এই ৰুদ্ৰসাগৰ পঞ্চায়তৰ অন্তৰ্গত ৰাধিকা নগৰসহ বহু সংখ্যক এলেকা বৰ্তমানেও বানত প্লাবিত হৈ আছে। এই অঞ্চলটোত মেটেকা নাছিলে, কিন্তু এতিয়া দেখা গৈছে যে ইয়াৰ পানীখিনি ইয়াতে আবদ্ধ হৈ থকাৰ লগতে যেতিয়াই পানী বাঢ়ি ইয়াত প্ৰৱেশ কৰিছিলে তেতিয়াই সোঁতে ইয়াত মেটেকা লৈ আনিছিলে আৰু সেই বৰ্তমান মেটেকাই ছানি ধৰিছে, সমান্তৰালকৈ আছে পানী। পানীটো নিষ্কাশন হ'বলৈ কাৰণে একদম এটাই সৰু পুলটোৱে টানি শেষ কৰিব পৰা নাই। আৰু বিভিন্ন ফালৰ পৰা জলাশয়ৰ পৰা একদম বিলৰ পৰা মেটেকাবিলাক আহি শেষ হৈ গোটেই গাঁওখন পুতি পেলাইছে। বহুত কষ্ট ভুগিবলগীয়া হৈছে। চাৰিওফালে এই জনবসতি প্ৰধান অঞ্চলটোত বৰ্তমান সম্পূৰ্ণ মেটেকাৰে ভৰপূৰ হৈ আছে। এই মেটেকাসমূহ যেতিয়ালৈকে সঠিকভাৱে আঁতৰাই নিদিব, পানী নিষ্কাশনৰ ব্যৱস্থা কৃত্ৰিম পদ্ধতিৰে নকৰিব, তেতিয়ালৈকে কিন্তু এই অঞ্চলৰ এই সমস্যা সমাধান হোৱাৰ আশা কম। এমাহ হৈ গ'ল, আজি হৈছে 20 আগষ্ট। আজি এই 20 আগষ্টৰ দিনটোতো তেওঁলোকে ঘৰ এৰি ৰাস্তাত ওখ মথাউৰিত থাকিবলগীয়া হৈছে। এই পানীটো পৰে আইলাই আপোনাৰ ভাগ কৰি আমাৰ নামদাং নৈত পেলায়। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টিল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান। এয়া নিউজ 18 নেটৱৰ্ক। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট, সঠিক সময়ত শুদ্ধ খবৰ।
শ্বিলঙত প্ৰতিবাদকাৰীৰ সন্ত্ৰাস, অসমত তীব্ৰ প্ৰতিক্ৰিয়া। বাৰে বাৰে অসমৰ লোকক কিয় টাৰ্গেট মেঘালয়ত? সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা বতৰা নাই। প্ৰতিবাদৰ নামত আক্ৰমণ কৰা কাৰ্যক ধিক্কাৰ, গৰিহণা। মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ উগ্ৰ ৰূপক লৈ সৰব অসমৰ দল সংগঠন। প্ৰতিবাদৰ নামত হোৱা উপদ্ৰৱক মানি নলয় ৰাজ্যবাসীয়ে। পুৱাৰে পৰা যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমৰ বাহন চালকসকলে। মেঘালয়ৰ পৰা অহা বাহনক অসমত প্ৰৱেশ কৰাত বাধা। কিন্তু এই পৰিৱেশৰ সূচনা হোৱাটো স্বাভাৱিক, কিয়নো শ্বিলঙত উগ্ৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অসমৰ বাহনক। অসমৰ পৰা যোৱা পৰ্যটকো হৈছিল আহত। এই ঘটনাক লৈ এতিয়া সৰব হৈছে অসমৰ অৰাজনৈতিক দল সংগঠনৰ লগতে ৰাজনৈতিক দলৰ নেতা। ঘটনাত জড়িত দোষীক শাস্তিৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক। দুয়োখন ৰাজ্যৰ মাজত শংকামুক্ত পৰিৱেশ গঢ়ি তোলাৰ দাবী আছু নেতৃত্বৰ। মুখ ক'লা কাপোৰেৰে বান্ধি সন্ত্ৰাস চলোৱা লোকক চিনাক্ত কৰিবলৈ দাবী আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। এই লোকসকলক চিনাক্ত কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি বিহিব লাগে। এই গোটেই ঘটনা সন্দৰ্ভত আমি সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। মেঘালয় চৰকাৰৰ লগত আলোচনাৰ মজিয়াত গোটেই বিষয়বোৰ সমাধানৰ কাৰণে এটা সূত্ৰ উলিয়াওক তাৎক্ষণিকভাৱে। অসমৰ বাহনক আক্ৰমণ, চালকক আক্ৰমণ কৰা কাৰ্যক লৈ সৰব ৰূপম দত্ত। মেঘালয়ৰ একাংশ बकर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। পুনৰ স্বাগতম। মহাপ্ৰবঞ্চক ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ। ডিব্ৰুগড়ৰ গৃহত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ। ডিব্ৰুগড়ৰ চিৰিং চাপৰি আৰু আমোলাপট্টি সংযোগী পথৰ কাষত থকা গৃহত আত্মগোপন কৰি দুৱাৰ বন্ধ কৰি সোমাই আছিল ইমতিয়াজ। কেতিয়াবা চাকৰি দিয়াৰ, কেতিয়াবা কাৰোবাক দোকান কেইবাখনো দিয়াৰ নামত কোটি কোটি টকা লৈ বিনা দ্বিধাই ঘূৰি ফুৰা ইমতিয়াজক নিজ ঘৰৰ দুৱাৰ ভাঙি উলিয়াই লৈ গ'ল আৰক্ষীয়ে। দণ্ডাধীশৰ উপস্থিতিত বৃহৎ আৰক্ষীৰ দলে দুৱাৰ ভাঙি নিজ গৃহত আত্মগোপন কৰি থকা ইমতিয়াজক গ্ৰেপ্তাৰ কৰিছে। এগেইনষ্টত নন এভেইলেবল ৱাৰেণ্ট বহুত বছৰ আগৰ পৰা ওলাই আহিছে, কিন্তু মানুহজন যেতিয়াই বিচাৰি যোৱা যায় তেওঁ পলাই থাকে। তেখেতৰ বিভিন্ন ধৰণৰ নাম আছে আৰু বিভিন্ন ধৰণৰ চিম বহুত চিম ইউজ কৰে, বেলেগ বেলেগ লোকেশ্যনত থাকে। মানে ট্ৰেক কৰাটো অলপ মুস্কিল আছিলে। আৰু আমি বহুত দিন আজি মই ইয়াত জইন কৰাৰ পিছৰ পৰাই এলিগেশ্যন এটা পোৱা গৈছিলে যে পুলিচে মানুহজনক নধৰে। সেইটোৰ ওপৰত যেতিয়া সেই এলিগেশ্যনটো পোৱা গৈছিলে, সেই এলিগেশ্যনটোৰ ওপৰত বেছ কৰিয়ে আমি স্পেচিয়েলি দুজনমান অফিচাৰক এখেতৰ পিছত লগাই থোৱা হৈছিলে। তেখেতৰ বিষয়ে লৈ আমি ইনকুৱাৰী কৰি আছিলো আৰু আজি ফাইনেলি তেখেতক ধৰিবলৈ সক্ষম হলো। ইকো চেন্সিটিভ জোনত হোটেল বা ৰিজৰ্ট নিৰ্মাণত বাধা নাথাকে। পাহাৰ, নদী খন্দা, পৰিৱেশ বিনষ্ট কৰা উদ্যোগ স্থাপনহে ইকো চেন্সিটিভ জোনত নিষিদ্ধ। ইকো চেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰি মুখ্যমন্ত্ৰীয়ে ব্যৱসায়ীসকলক অবাধে পাহাৰ খনন আৰু ষ্টোন ক্ৰেচাৰ বহুৱাৰ সুৰুঙা দিব বিচাৰিছে বুলিও মন্তব্য অখিল গগৈৰ। কাজিৰঙাৰ ইকো চেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসক লৈ বিতৰ্ক অব্যাহত। ইকো চেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসৰ বিৰোধিতা অখিল গগৈৰ। ইকো চেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰি মুখ্যমন্ত্ৰীয়ে ব্যৱসায়ীসকলক অবাধে পাহাৰ খনন আৰু ষ্টন ক্ৰেচাৰ বঢ়োৱাৰ সুৰুঙা কৰি দিব বিচাৰিছে বুলিও মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ। অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা কৈ এটাহে কথা ক'ব খুজিছে, আমি নিজৰ ভিতৰত এনেই কাজিয়া লাগি আছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব খুজিছে যে আগতে আমি যিটো শিল খন্দা বন্ধ কৰি দিছিলোঁ, ষ্ট'ন মাইনিং বন্ধ কৰি দিছিলোঁ, কাৰ্বি পাহাৰত সেইটো আকৌ খুলি দিম। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব খুজিছে যে আগতে আমি কয়লা খনন বন্ধ কৰিছিলোঁ, সেইটো আকৌ খুলি দিম।
কোন মানুহে আপোনালোকে কওকচোন যে কাজিৰঙাৰ ওপৰত কোনে শিল খনন আৰু কয়লা খনন কৰিবলৈ দিব কওকচোন। অখিল গগৈৰ মতে ইকো সেন্সিটিভ জোনত হোটেল বা ৰিজৰ্ট নিৰ্মাণত বাধা নাথাকে। পাহাৰ নদী খন্দা পৰিৱেশ বিনষ্ট কৰা উদ্যোগ স্থাপনহে ইকো সেন্সিটিভ জোনত নিষিদ্ধ। এই তিনিটা মুখ্য বাধাৰ বাহিৰে স্থানীয় লোকৰ জীৱিকা আৰু সংস্থাপনৰ বাবে পৰিৱেশ অনুকূল হোটেল বা ৰিজৰ্ট নিৰ্মাণত কোনো বাধা থাকিব নালাগে। ইকো সেন্সিটিভ জোন থাকিলেও আপুনি আপোনাৰ ঘৰটো বনাবই পাৰিব, আপুনি এটা ৰিজৰ্ট বনাবই পাৰিব। আপুনি আপোনাৰ আমাৰ ইয়াত যিখিনি কাজিৰঙা কহৰা বা কাজিৰঙাৰ সমস্ত এলেকাটোত যিবিলাক ধৰণৰ আমাৰ ইকনমিক কাৰ্যকলাপ চলে, ঘৰ বনোৱা পৰা খুব বেছি ৰিজৰ্ট এটা বনোৱালৈকে, আৰু সেই আটাইবিলাক কাম ইকো সেন্সিটিভ জোন থাকিলেও কোনো ধৰণে ক্ষতিগ্ৰস্ত নহয়। এটা হ'ল ইকো সেন্সিটিভ জোনত শিল খান্দিব নোৱাৰে, মাইনিং বা কয়লা খান্দিব নোৱাৰে, মাইনিং। তো এক নম্বৰ কথাটো হ'ল যে ইকো সেন্সিটিভ জোনত মাইনিংটো সম্ভৱপৰ নহয়, মাইনিং নিষিদ্ধ। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টিল। এয়া নিউজ 18 নেটৱৰ্ক। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট, সঠিক সময়ত শুদ্ধ খবৰ। গুৱাহাটীৰ পাণ্ডুৰ 6 নম্বৰত ৰেল বিভাগ আৰু প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰেলৱেৰ মাটিত একাংশই বেদখল চলাই কৰিছিল বসবাস। বুলডোজাৰেৰে পাণ্ডুৰ 6 নম্বৰত উচ্ছেদ চলাই ৰেল বিভাগে। ৰেল বিভাগৰ মাটি দখল কৰি তাত সাজি লৈছিল এটা বস্তি। বাঁহ টিনেৰে সাজি লোৱা জুপুৰিসমূহ উচ্ছেদ কৰা হয়। ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দুখলপীয়া দলং নিৰ্মাণৰ বাবেই এই উচ্ছেদ চলোৱা হয়। ফেজ ৱাইজ যিটো আমাৰ উচ্ছেদ অভিযান চলি আছে, কাৰণ শৰাইঘাটৰ যিখন দ্বিতীয় দুখলপীয়া দলং হ'ব, এইখন সোনকালে আৰম্ভ হ'বলৈ গৈ আছে। সেইকাৰণে উচ্ছেদ অভিযানটো আমাৰ ফেজ ৱাইজ চলি আছে। 17টা উচ্ছেদ কৰা হ'ল, বাকী চাই লওঁ। খুব গৰম যেন প্ৰখৰ গৰম, ইমানখিনি আগবাঢ়ে। আৰু ক'ত ক'ত হ'ব উচ্ছেদটো? ইয়াতে হ'ব, যিখিনি আপোনাৰ দেখিছে আপোনালোকে জৰীপ অলৰেডি জৰীপ কাৰ্য শেষ হৈছে। আৰু তাৰপিছত বাকীখিনি যিখিনি ব্ৰিজৰ কাৰণে মাটি দৰকাৰ সেইখিনি উচ্ছেদ চলাব। অলৰেডি জৰীপ শেষ হৈছে, জৰীপ শেষ হ'বলৈ জৰীপখন অলমষ্ট শেষ হ'ল, অকণ বাকী আছে। এইখিনি হ'লে ৰাইজেও সহযোগিতা কৰিছে, নিশ্চয় নিশ্চয় সহযোগ কৰিছে। ইয়াতে আমাৰ কামৰূপ জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, ৰেল প্ৰশাসন মিলি পেলাই কাম চলাই আছে, সুবিধাৰ প্ৰশ্ন নহয়। শিৱসাগৰ জিলাৰ বানপীড়িত ৰাইজক সাহায্য প্ৰদানৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত WWE মল্লযোদ্ধা দ্য গ্ৰেট খালী, ট্ৰু হোপ ফাউণ্ডেশ্যন, আয়ান ফাউণ্ডেশ্যন আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকা ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত খালীয়ে দৰিকা কৈবৰ্ত গাঁৱত উপস্থিত হৈ বানত সৰ্বশান্ত হোৱা ৰাইজৰ খবৰ লয়। গাঁওখনৰ প্ৰায় 140টা পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰে গ্ৰেট খালীয়ে। পৰিয়ালসমূহৰ বাবে বিচনাৰ উপৰি দৈনন্দিন প্ৰয়োজনীয় ভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে। फ्लड आया है तो उसको सपोर्ट करने के लिए आया है। और मैं बाकी भी जो हमारे सेलिब्रिटी है भारत के, उनको भी मैं मैसेज देना चाहता हूँ कि वो भी सब लोग आए, क्योंकि हम सेलिब्रिटी बाद में हैं, पहले हम एक इंसान हैं। अगर बंदा इंसान के काम नहीं आएगा तो उसका सेलिब्रिटी होने का फायदा क्या है। सो ये जो हमारे भाई इतना अच्छा काम कर रहे हैं, जो मैं तो हैरान रह गया कि भी ये कितने घर बना रहे हैं। ट्रू फाउंडेशन की तरफ से 100 घर, ट्रू फाउंडेशन की तरफ से 100 घर बना रहे हैं।